সমাগত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ সমষ্টিসমূহৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া অব্যাহত আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি বিভিন্ন সমষ্টিত ৰাজনৈতিক নেতাৰ সভা আৰু সমাগম আৰু আজি আহমেদাবাদত ভাৰত আৰু ইংলেণ্ডৰ মাজত প্ৰথমখন T20 ক্ৰিকেট মেচ নমস্কাৰ পুৱাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅ'তে মই পংকজ নাভদাস আৰু এতিয়া বিতং বাতৰি ৰাজ্যখনত সমাগত বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ সমষ্টিসমূহৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া কালি অব্যাহত থাকে ৰাজ্যৰ বিভিন্ন জিলাত কালি মুঠ 112 জন প্ৰাৰ্থীয়ে 227খন মনোনয়ন পত্ৰ দাখিল কৰে আজি দ্বিতীয় পৰ্যায়ৰ মুঠ 39টা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ইফালে বৈঠালাংছু বিধানসভা সমষ্টিৰ বাবে এছডিসি দলৰ প্ৰাৰ্থী ছাৰ সিং ইংলেঙে কালি হামৰেনত মনোনয়ন পত্ৰ দাখিল কৰে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ সমৰ্থিত ছাৰ সিং ইংলেঙৰ মনোনয়ন পত্ৰ দাখিলত প্ৰায় 3 শতাধিক সমৰ্থকে সংগ দিয়ে ওদালগুৰি জিলাতো কালি কেইবাগৰাকীয় প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে কালি ওদালগুৰিত বিপিএফৰ প্ৰাৰ্থী ৰিহন দৈমাৰী আৰু ইউপিপিএলৰ প্ৰাৰ্থী গোবিন্দ বসুমতাৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰে তেনেদৰে পানেৰী সমষ্টিৰ বাবে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে আৰু মাজবাট সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থী জিতু কিষাণ আৰু ইউপিপিএলৰ প্ৰাৰ্থী ৰতেন্দ্ৰ দৈমাৰীয়েও কালি মনোনয়ন পত্ৰ দাখিল কৰে সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ৰাজনৈতিক দল তথা প্ৰাৰ্থীসকলৰ ৰাজনৈতিক তৎপৰতা বৃদ্ধি পাইছে শিলচৰৰ ডিএছএ ময়দানত কালি কাছাৰৰ বিজেপি মিত্ৰজোঁটৰ 7 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল উপলক্ষে আয়োজন কৰা এখন বিশাল নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে সভাত তেওঁ কয় যে ৰাইজৰ অফুৰন্ত প্ৰেৰণা স্নেহাশীষে বিজেপিক বিজয়ৰ অভিমুখে আগুৱাই লৈ গৈছে ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজৰ সহযোগত গতিকে আগন্তুক দিনত পুনৰ বিজেপি চৰকাৰে হ'ব এই কথা নিশ্চিত কাৰণ যোৱা 5 বছৰ আমি ভাল কাম কৰিলোঁ ভাল কাম কৰাৰ বাবে আজি আমি জনসাধাৰণৰ সন্মুখত সন্মান সহকাৰে থিয় হ'বলৈ সক্ষম হৈছোঁ কংগ্ৰেছ দলৰ সাংসদ গৌৰৱ গগৈয়ে কালি বিয়লি ভাগত তেজপুৰ সমষ্টিৰ অন্তৰ্গত নুৰবাৰী চাহ বাগিচাত তেজপুৰ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ডক্টৰ অনুজ মেছৰ সমৰ্থনত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে চাহ বাগিচাখনত তেওঁ স্থানীয় যুৱকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে কিছু সময় ভলীবল খেলতো ভাগ লয় প্ৰকাশ কৰা গৈছে সেইখিনি কথা আমি অৱগত কৰাইছোঁ আপোনালোকেও জানে যে এটা বিশেষ গেৰেণ্টি হৈছে বাগানৰ শ্ৰমিকসকলক 365 ৰুপিজ যে দিনৰ হাজিৰাটো দিয়া যাব এই কথাটো মই নহয় আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া ভাৰতৰ কংগ্ৰেছ দলৰ নেতা তেওঁ নিজে শিৱসাগৰত এটা জনসভাত এইখিনি কথা প্ৰকাশ কৰি অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়েও কালি ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত এখন নিৰ্বাচনী সভাত ভাগ লয় নাহৰকটীয়া আৰু দুলিয়াজান দুয়োটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা গগৈয়ে নাহৰকটীয়াত অঞ্চলটোৰ ৩৮,০০০ পঞ্জীকৃত নিবনুৱা কৰ্মসংস্থাপন দিয়া আৰু সমষ্টিটোৰ পথ নিৰ্মাণ প্ৰক্ৰিয়াক সঠিক দিশত আগুৱাই নিয়াই তেওঁৰ মূল উদ্দেশ্য হ'ব বুলি মন্তব্য কৰে সভাত অসম জাতীয় পৰিষদৰ কেইবাগৰাকীও কৰ্মী উপস্থিত আছিল জাতীয়তাবাদী সমষ্টি মূল ইস্যু হ'ব নিবনুৱাসকলৰ সংস্থাপন কাৰণ মই ইতিমধ্যে কৈছোঁ ৩৮,০০০ নিবনুৱা ইয়াত পঞ্জীয়ন কৰিছে কিন্তু এগৰাকীও নিবনুৱাক নিযুক্তি দিয়া নাই গতিকে নিবনুৱাসকলক যোৱা সময়ছোৱাত এইখন চৰকাৰে যি এই সমষ্টিত প্ৰতাৰণা কৰিলে তাৰ উত্তৰ আমি ৰাইজক দিব লাগিব কাৰণ নিবনুৱাৰ সংস্থাপনৰ লগতে তেওঁলোকৰ স্বনিয়োজনৰ কথাও থাকিব সেইকাৰণে আমাৰ এবাৰ মূল ফ'কাছ পইণ্টটোৱে হ'ল যে আমাৰ ইউথসকল যিবোৰ আটাইতকৈ প্ৰডাক্টিভ ছেকশ্যন আমাৰ সমাজৰ তেওঁলোকৰ হাতত উৎপাদনশীলতা দিয়া তেওঁলোকক চাকৰি সমাগত বিধানসভা নিৰ্বাচনত ভোটাৰৰ অংশগ্ৰহণৰ হাৰ বৃদ্ধি কৰাৰ দিশত অসমৰ নিৰ্বাচনী বিভাগে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে এই সন্দৰ্ভত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েই দূৰদৰ্শনৰ সৈতে হোৱা এটা অচুতীয়া সাক্ষাৎকাৰত এইদৰে কয় Conventionally, our Akomo voter turnout bhal ase compared to other states, other big states in our country.
2016 জেনারেল ইলেকশন আমার অ্যাসেম্বলি জেনারেল ইলেকশনত আমার ভোটিং পার্সেন্টেজ অ্যারাউন্ড 85% আছিলে 2019 জেনারেল ইলেকশন টু পার্লিমেন্ট এনে টু লোকসভা এইটো আমার অলপ ভোটিং পার্সেন্টেজ কমাইছিলে অ্যারাউন্ড 80-81% আছিলে তো আমি এই টাইম চেষ্টা কৰি আছোঁ কি আমাৰ যিখন যোৱা টাইমৰ পাৰ্চেণ্টেজ আছে এছেম্বলি ইলেকশ্যনৰ এইটো ফালে আমি ভাল পাৰফৰ্ম কৰিব লাগে আৰু আমাৰ ভোটাৰবিলাকক আমি এইটো কাৰণে স্পেচিয়েল আপিল কৰি আছোঁ চ' এই টাইম আমি চেষ্টা কৰি আছোঁ কি আমাৰ যিখন যোৱা 2016 পোল পাৰ্চেণ্টেজ আছিলে আমাৰ এনে এই টাইমৰ পাৰ্চেণ্টেজ এইটো ফালে আৰু ভাল হ'ব কাৰণে আমি চেষ্টা কৰি আছোঁ আমাৰ ডেমক্ৰেচিৰ মেইন যিখন আত্মা আছে ৰাজ্যিক নিৰ্বাচন বিভাগে নতুন ভোটাৰসকলক আকৰ্ষণ কৰাৰ বাবে বিশিষ্ট অভিনেতা কপিল বৰা আৰু সংগীত শিল্পী অনিন্দিতা পালক নিৰ্বাচনী আইকন হিচাপে মনোনীত কৰিছে এই সন্দৰ্ভত দুয়োগৰাকী নিৰ্বাচনী আইকনে নতুন ভোটাৰসকলৰ উদ্দেশ্যি দি অসমৰ আগত এইদৰে কয় আচলতে আমাৰ যেটো চিফ ইলেক্ট্ৰাল অফিচাৰ আসাম তেওঁলোকক আমি খলাগ ল'বই লাগিব এই ক্ষেত্ৰত এই প্ৰথমবাৰৰ বাবে ইমান ধুনীয়াকৈ তেওঁলোকে এই সজাগতামূলক কিছুমান পদক্ষেপ তেওঁলোকে লৈছে আৰু যেটো খুব দেখাত ভাল লগা বা মানুহক খুব এট্ৰেক্ট কৰিব পৰা কিছুমান বস্তু আৰু মই ভাবোঁ আৰ্ট এণ্ড কালচাৰটো এটা খুব সুন্দৰ মিডিয়াম মানুহৰ মাজত সোমাবলৈ মই এটা কথাই ক'ব বিচাৰোঁ যে এটা ভোটৰো সাংঘাতিক গুৰুত্ব আছে আপোনালোকে নাভাবিব যে মইনো আজি গৈ ভোট দিলে কি হ'ব আপোনালোকৰ প্ৰত্যেকটো ভোটৰে সাংঘাতিক গুৰুত্ব আছে গতিকে আপোনালোক প্ৰত্যেকে যাওক ভোট দিয়ক আপোনালোকৰ বিবেকে যিজন প্ৰাৰ্থীক ভোট দিবলৈ কয় সেইজন প্ৰাৰ্থীকে ভোট দিয়ক আৰু বিশেষকৈ যুৱ প্ৰজন্মৰ ব্যক্তিসকলক যিসকলে প্ৰথমবাৰৰ বাবে ভোট দিবলৈ ওলাইছে মই তেওঁলোককো ক'ব বিচাৰোঁ যে আপোনালোকে যাওক ভোট দিয়ক কাৰণ আপোনালোকৰ প্ৰত্যেক এই যিটো অভিজ্ঞতা হ'ব এইটো অভিজ্ঞতা আপোনালোকে সঁচাকৈ এটা অতুলনীয় অভিজ্ঞতা বুলিয়ে ক'ম আৰু কাৰণ আপোনালোকে দেশ গঢ়াত বা ভৱিষ্যত আপোনালোকৰ নিজৰ ভৱিষ্যত গঢ়াত অংশীদাৰ হ'ব গতিকে এই সুযোগটো আপোনালোকে নেৰিব এই প্ৰচেষ্টাত আপোনালোকে অংশীদাৰ হওক আৰু সমাগত বিধানসভা নিৰ্বাচনত 100% ভোটদান নিশ্চিত কৰিবৰ বাবে নিৰ্বাচন আয়োগৰ পৰামৰ্শ অনুসৰি ৰাজ্যিক নিৰ্বাচন আয়োগে কালি নলবাৰীৰ শান্তিনিবাস বৃদ্ধাশ্ৰমত এখন সজাগতা সভা অনুষ্ঠিত কৰে আয়োগৰ নিৰ্দেশ মৰ্মে সজাগতা সৃষ্টিৰ বাবে 7জনীয়া শিল্পীৰ এটি দলে বৃদ্ধাশ্ৰমখনত এখন বাটৰ নাটো অনুষ্ঠিত কৰে দলটোৱে বয়োজ্যেষ্ঠ তথা বিকলাংগ লোকসকলক পোষ্টেল ভোট দি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অনুৰোধ জনায় চাই পেলাই কি গন্তি আছে চাইছো ৰবা এই নৰিয়া দেহাৰে ঘৰতনো কি কৰি থাকিবা চোতাললৈকে ওলাই আহি আকাশখনৰ তৰাবোৰকে চাইছো ৰবা ভাল কৈছে এই হেৰি নিৰ্বাচন আহিলে নহয় প্ৰচাৰ কিন্তু চলিছে আকৌ হয়তো হয় এইবাৰ ভোট দিয়াহে কথা আকৌ এই কিনো দিবা ভোট ভাৰত আৰু ইংলেণ্ডৰ মাজত আজি প্ৰথমখন T20 খেল আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব খেলখনৰ বাবে ইতিমধ্যে দুয়োটা দলে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ভাৰতীয় দলটোৱে T20 দলত সূৰ্য কুমাৰ যাদৱ ঈশান কিষাণ ৰাহুল তেওতিয়াক নতুন মুখ হিচাপে অন্তৰ্ভুক্ত কৰিছে উল্লেখযোগ্য যে ভাৰতীয় পেচ বলাৰ য়শপ্ৰীত বুমৰাহে এই শৃংখলাৰ পৰা অব্যাহতি লৈছে আনহাতে এই T20 শৃংখলাৰ খেলসমূহক অহা অক্টোবৰ-নৱেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া ICC T20 বিশ্বকাপলৈ প্ৰস্তুতি হিচাপে গণ্য কৰা হৈছে গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত কালিৰে পৰা 67 সংখ্যক ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে দুটা স্থানত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনৰ কালি জজ ফিল্ডত শুভাৰম্ভ কৰা হয় এই উপলক্ষে আয়োজিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি খেলখন উদ্বোধন কৰে ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সঞ্চালক ধৰ্মকান্ত মিলিয়ে ৰাজ্যৰ মুঠ 8টা দলে অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিযোগিতাখনৰ গ্ৰুপ এৰ খেলসমূহ জজ খেলপথাৰত আৰু গ্ৰুপ বিৰ খেলসমূহ মৰিগাঁৱৰ দলবাৰী খেলপথাৰত অনুষ্ঠিত হ'ব কালি জজ খেলপথাৰত অনুষ্ঠিত উদ্বোধনী খেলত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে গুৱাহাটী টাউন ক্লাবৰ বিৰুদ্ধে আৰু মৰিগাঁৱৰ দলবাৰীত খেলপথাৰত অনুষ্ঠিত খেলত অসম পুলিচ ব্লুৰ বিৰুদ্ধে মৰিগাঁও FC অৱতীৰ্ণ হয় আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় বহু নামী দামী ক্লাবে অংশগ্ৰহণ কৰিছিল আমি কেইবছৰমানৰ পৰা তেওঁলোক অংশগ্ৰহণ কৰা দেখা নাই কিন্তু মই ভাবিছোঁ যে
গুৱাহাটী ক্ৰীড়া সন্থাৰ সৌজন্যত যিখন খেল অনুষ্ঠিত হৈছে ইতিমধ্যে তেওঁলোকে এই খেলখন প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে যথেষ্ট কাম কৰি আহিছে অকল তেওঁলোকে গুৱাহাটীতে এই লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ যিটো টুৰ্ণামেণ্ট সেই টুৰ্ণামেণ্ট সীমাবদ্ধ কৰি ৰাখিব বিচৰা নাই তেওঁলোকে সেই টুৰ্ণামেণ্ট অসমৰ বিশেষকৈ গুৱাহাটীৰ বাহিৰতো ইতিমধ্যে যোৱা বছৰতে ডিব্ৰুগড় মোকালমোৱা অনুষ্ঠিত কৰিছে আৰু এইবাৰ গুৱাহাটীৰ লগতে মৰিগাঁও অনুষ্ঠিত হ'ব চৰাইদেউ জিলাৰ মাহমৰা ব্লকৰ অন্তৰ্গত কটকী পাপুং গাঁৱৰ লখিমী আত্মসহায়ক গোটৰ মহিলাসকলে উৎপাদন কৰা গামোচা অলপতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনলাইন যোগে ক্ৰয় কৰে বয়ন শিল্পক অনন্য মাত্ৰা প্ৰদান কৰি এই আত্মসহায়ক গোটটোৰ সদাব্যস্ত মহিলাসকলে কেৱল গামোচা বিক্ৰী কৰিয়েই মাহেকত প্ৰায় 6 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত মন্দাকিনী গ্ৰাম্য সংগঠনৰ তত্ত্বাৱধানত গাঁওখনৰ মুঠ 14টা গোটৰ মহিলাসকলৰ ঘৰত 2টা বা ততোধিক হাতশাল আছে গাঁওখনৰ 154 গৰাকী মহিলা এই আত্মসহায়ক গোটৰ সৈতে জড়িত হৈ আছে প্ৰধানমন্ত্ৰীয়ে গামোচা ক্ৰয় কৰাৰ পাছত অসমৰ মুখ্যমন্ত্ৰী আৰু আন বহুতে গামোচা ক্ৰয় কৰিছে উল্লেখযোগ্য যে মাহমৰা ব্লকৰ অধীনত 177খন গাঁৱৰ 1783টা আত্মসহায়ক গোটৰ মুঠ 5491 গৰাকী শিপিনী জড়িত হৈ আছে আমি নথৈ আনন্দিত হৈছোঁ আৰু সুখী হৈছোঁ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমি মানে উৎপাদন কৰা গামোচা তেখেতে ক্ৰয় কৰিছে ইণ্টাৰনেশ্যনেল ওমেন ডে দিনাখন তেওঁলোকে আমাৰ গামোচা ক্ৰয় কৰি মানে আমাক মানে সন্মান প্ৰদৰ্শন কৰিছে আমি বহুত আনন্দিত আৰু গৌৰৱান্বিত অনুভৱ কৰিছোঁ আৰু তেখেতক আমি বহুত ধন্যবাদো জনাইছোঁ আমাৰ মহিলাসকলে উৎপাদন কৰা গামোচা তেখেতসকলে ক্ৰয় কৰাৰ কাৰণে আমি অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মাহমৰা উন্নয়ন খণ্ডই বহুত গৌৰৱান্বিত হৈছোঁ যে আমাৰ যোৱা 8 তাৰিখে নাৰী দিৱসৰ দিনাখন আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি টুইটটো কৰিলে যে মানে আমাৰ কটকী পাপং গাঁৱৰ পৰা যিখন মানে আমাৰ মুগাৰ যিখন গামোচা আমাৰ তেওঁ মানে কিনিছে আৰু সেইটো লৈ পিনে আমি সঁচাকৈ গৌৰৱান্বিত কাৰণ আমাৰ যিখিনি মহিলা আছিলে বিশেষকৈ আমাৰ ইয়াত লখিমী আত্মসহায়ক গোট বা আমাৰ স্বাস্থ্য বিভাগৰ শেহতীয়া তথ্য অনুসৰি অসমত এতিয়ালৈকে 4,32,008 গৰাকী লোকক প্ৰথম পালি আৰু 72,601 গৰাকী লোকক দ্বিতীয় পালি কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে আনহাতে ৰাজ্যখনত এতিয়ালৈকে 2,15,023 গৰাকী লোক কোভিডৰ পৰা সুস্থ হৈ উঠিছে আৰোগ্যৰ হাৰ হৈছে 98.75%। ইফালে মুঠ আক্ৰান্তৰ সংখ্যা 2,70,745 লৈ বৃদ্ধি পাইছে ইয়াৰে 278 গৰাকী ৰোগী সম্প্ৰতি চিকিৎসাধীন হৈ আছে এই পৰ্যন্ত ৰাজ্যত 1,097 গৰাকী লোকৰ এই ৰোগত মৃত্যু হৈছে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি আৰু অন্যান্য অনুষ্ঠানসমূহ আমাৰ ইউটিউব চেনেল DD নিউজ গুৱাহাটীৰ যোগেৰেও চাবলৈ পাৰিব শেষত প্ৰধান বাতৰিসমূহ আকৌ এবাৰ সমাগত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া অব্যাহত আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি বিভিন্ন সমষ্টিত ৰাজনৈতিক নেতাৰ সভা আৰু সমদল আৰু আজি আহমেদাবাদত ভাৰত আৰু ইংলেণ্ডৰ মাজত প্ৰথমখন T20 ক্ৰিকেট মেচ হে আছিল আজিৰ আমাৰ পুৱাৰ বাতৰি পৰৱৰ্তী বাতৰি প্ৰচাৰ কৰা হ'ব আবেলি 4 বজাত নমস্কাৰ